মিয়া মুছলমানক অসম দখল কৰিবলৈ নিদিও বিৰোধীক উদ্দেশ্যে বিধানসভাত মুখ্যমন্ত্ৰীৰ সদম্ভ ঘোষণা তানে আপোনালোকে মিয়া মুছলমান মানুহখিনি গোটেই অসম লবই তা আমিও লব নিদিও হৈ গল আমিও লব নিদিও আপোনালোকে আজি হাউসত কলে যে আমি লমে আৰু মই কৈছো আপোনালোকক আমি লব নিদিও বাস ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এয়া ৰাইজে নিবিচাৰিলে উজনিলৈ নাযাব ইচ্ছাৰ বিপৰীতে গলে নাপাব নিৰাপত্তা উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহব এটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত বিৰোধীয়ে আনে সভাস্থগিত প্ৰস্তাৱ হন্দযুক্ত শব্দটোৱে হলদযুক্ত হয় গতিকে সভাৰ সকলো কাম বন্ধ কৰি সেই মানুহখিনিক নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি সদনৰ পৰা মেছেজ দিব লাগে আইন শৃংখলা পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে ফলত সৰ্বসাধাৰণ ৰাইজক নিৰাপত্তা দিয়াত চৰকাৰ ব্যৰ্থ হৈছে এই সন্দৰ্ভে এটা সদনৰ সকলো কাৰ্য বাতিল কৰি আলোচনা বিচাৰিছো আজি অসমৰ আইন শৃংখলাৰ যে পৰিস্থিতি সৃষ্টি হৈছে ইয়াক হয় নিয়ন্ত্ৰণ কৰিব লাগে নহলে মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে ঠিক আছে বিগত চৰকাৰৰ তুলনাত বৰ্তমানৰ চৰকাৰৰ সময়ত অপৰাধৰ সংখ্যা হ্ৰাস হোৱা বুলি মুখ্যমন্ত্ৰীয়ে দিয়া উত্তৰৰ পাছতে অসত্য তথ্য দিয়া বুলি বিধায়ক অখিল গগৈয়ে ব্যক্ত কৰে প্ৰতিক্ৰিয়া এতিয়া মই কোনো তাত ক্ৰেডিট ল'ব খোজা নাই কাৰণ নাই কিন্তু এটা কথা আমাক বিধানসভাত 1036টা হৈছে বুলি তথ্য দি থৈছে আৰে উত্তৰ প্ৰশ্ন নহয় বিধানসভাত কিন্তু তথ্য দি থৈছে বেলেগে পৰিৱেশ কিয় নষ্ট কৰে অধ্যক্ষ মহোদয় আপুনি বহক এই উত্তৰটো দিবলৈ দিয়ক কি আছে নাজানো তেখেতে কথা কৈ থাকোতে মই একবাৰ উঠা নাই চকীখন চেক কৰিব লাগে তাতে কি আছে তলত যি ধৰণে ইয়াত ষ্টেটিষ্টিক্সটো দিয়া হৈছে তেনেকে নহয় যদি পৰিসংখ্যাৰ ওপৰত ডিবেট হয় তেতিয়ালে আপোনালোকেতো মোক মালা পিন্ধাব লাগিব শিৱসাগৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সদনত বক্তব্য ৰখাৰ সময়তে পুনৰ ২৭টা জাতীয় সংগঠনক বন্ধ চাইন কৰাৰ প্ৰসংগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে ঘটনাবিলাক কেনেকে হয় যেতিয়া শিৱসাগৰত প্ৰথম মাৰুৱাৰী মানুহখিনিৰ ওপৰত অত্যাচাৰ বা এটা সমালোচনা হ'ল মই ৰনোজ পেগু ডাঙৰীয়াক পঠালো যে আপুনি সমস্যাটো সমাধান কৰি আহক বিৰোধী দলপতিগৰাকীয়ে কৈ দিলে যে গোটেই সমাজখনৰ ওচৰত আঁঠু কঢ়াই দিলে এইটো তথ্যৰ ভিত্তি হয় জানো কোনেওতো কাকো আঁঠু কঢ়োৱা নাই ৰনোজ পেগু ডাঙৰীয়া উপস্থিত আছে তেওঁলোকে ঘৰৰ পৰা শৰাইখন লৈ আহিছে কয় আমি সমাজখনৰ ওচৰত আঁঠু কঢ়ুৱাই দিয়া কিন্তু হেতুৰ কাৰণে ২৭টা সংগঠনক এতিয়া নটিচ দিয়া হৈছে প্লিজ হেতুৰ কাৰণে ২৭টা সংগঠনক নটিচ দিয়া হৈছে আপুনি বহক বিৰোধীয়ে উত্থাপন কৰা আইন শৃংখলা বিষয় সন্দৰ্ভত আলোচনা কৰিবলৈ সদনত পুনৰ সোঁৱৰাই দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ইস্যুটো আনিছো ল এণ্ড অৰ্ডাৰ আইন শৃংখলা মুখ্যমন্ত্ৰীয়ে আঁঠু কাঢ়িব লাগে কোনো আঁঠু নহয় বিৰোধী দলপতি গৰাকীয়ে যেনেকে কথা টুইষ্ট কৰিছে কিবা কৰিছে আমিতো আপত্তি কৰা নাই সদনৰ ৰেকৰ্ডত যি আছে তাতে থাকিব নিশ্চয় স্যাৰ মোক সময় দিলে নহলে 2001 পৰা 24 লৈকে ৰাজ্যত ৰুজু হৈছে 40000 বলাৎকাৰ গোচৰ স্যাৰ দিস ইজ নট ডিবেট স্যাৰ দিস ইজ নট ডিবেট স্যাৰ সদনত বিৰোধী দলপতি গৰাকীয়ে কথা কৈ থাকোতে মই এবাৰ থিয় হোৱা নাই আৰু অখিল গগৈ ডাঙৰীয়াই কথা কওঁতেও মই এবাৰ থিয় হোৱা নাই যদি মই থিয় হলে আপোনালোকৰ অসুবিধাই হয়তলে মোক প্ৰশ্ন কৰিবই নালাগে মই বহি থাকিম আপোনালোকে কবলৈ দিয়কচোন ইস্যুবিলাক শিফট কৰি বাপৰে মানিব লাগিব কবলৈ দিয়ক আগতে কবলৈ দিয়ক কি কংগ্ৰেছে সংখ্যালঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি সংখ্যা গুৰুক নালাগে আচ্ছা কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকে সব জপিয়াই দিলে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পুনৰ বিৰোধিতা কৰাৰ পাছতে সদনত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে এনেদৰে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউচত ক মোক যি কৰে কৰক ৰব আজি আপোনালোকে আৰে মই কলো ন কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই কলো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আরে অখিল গগৈ ডাঙৰীয়া না অখিল আপোনাৰ তো উত্তৰ লাগে ন 2009 আপুনি শুনকচোন উত্তৰটো মই চাই আহিছো বাদ দিয়ক আপোনাৰ তো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউচত মই কাক মাতি আনিম আরে না এটা কি কৰক মই কলো এতিয়া আপুনি মোক কি কৰিব এক মিনিট
নাই মই আৰে টিভিত চাই আছে নহয় মানুহে আৰু মোকো চাই আছে গতিকে মানুহে গম পাব কোন কাৰ ফালে গতিকে লাইভ টেলিকাষ্ট হৈ আছে ময়ো এনজয় কৰি আছো মোৰ কোনো আপত্তি নাই সদনত ন্যায়ৰ প্ৰসংগ উত্থাপন কৰি বিৰোধীক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে দিলে এই হুংকাৰ এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব কিয় যাব না কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ মাজতে বিধানসভাৰ অধ্যক্ষই খাৰিজ কৰে বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱ বিৰোধীৰ প্ৰতিবাদৰ মাজত 10 মিনিটৰ বাবে সদন স্থগিত ঘোষণা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সভাস্থগিত প্ৰস্তাৱ 4খনৰ জাননী অগ্ৰাহ্য কৰা হ'ল অধ্যক্ষ মহোদয় অসম বিধানসভাত প্ৰথমবাৰৰ বাবে এখেতসকলে ক'লে যে মিয়া মুছলমানে অসমখন ল'বই আপনি ভুল কথা ৰং মেছেজ হ'ব এটা নেক্সট আইটেম আপুনি সদায় টুইষ্ট কৰে নেক্সট আইটেম দ্য হাউচ এডজৰ্ন ফৰ 10 মিনিটছ সদনৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কৈ গ'ল ৰাজ্যৰ পৰিস্থিতিৰ বিষয়ে সাংবিধানিক অধিকাৰ আৰু সামাজিক নিয়ম শৃংখলাৰ পাৰ্থক্য আছে খিলঞ্জীয়া বসতি স্থানত আগ্ৰাসী মনোভাৱ ল'লে হুলস্থুল হ'বই বক্তব্য মুখ্যমন্ত্ৰীৰ মই ৰফিকুল ইছলাম সাহেবক ৰিকুৱেষ্ট কৰিম যে আপুনি এইটো উদ্ৰ কৰি লওক যিটো ক'লে যে এইটো আমাৰ লিগেল অধিকাৰ সংবিধান অধিকাৰ গতিকে নামনিৰ মিয়া মুছলমান মানুহ উজনিত কাম কৰিব যামেই এনেকে নহয় সাংবিধানিক অধিকাৰ আৰু সমাজৰ নিয়ম শৃংখলা খিলঞ্জীয়া মানুহখিনি তাতে বাস কৰে আপোনালোকে যদি এনেকুৱা এটা আগ্ৰাসী মনোভাৱ লৈ যাম বুলি কয় কালিতো আৰু হুলস্থুল হ'ব তাতে যদি আপোনালোকক কোনোবাই মাতিছে কাম কৰিব মাতিছে আপোনালোক তাত যাবই অতিথি কিন্তু মই যামেই যিটো ষ্টেটমেণ্ট আজি আপোনালোকে আৰম্ভ কৰিলে এই ষ্টেটমেণ্টটো যদি সদনত আৰু দুবাৰ তিনিবাৰ পৰে মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল কৰাটো ডিফিকাল্ট হ'ব আৰু ইয়াৰ পাছতে সদনৰ পৰা সাময়িকভাৱে অখিল গগৈক বহিষ্কাৰ কৰে অধ্যক্ষই 22 তাৰিখৰ পৰা হোৱা ঘটনা মই হিন্দু মুছলমান নিৰ্বিশেষে কম অখিল গগৈ ডাঙৰীয়া আপুনি লাইনটো শুনি লওক আপুনি শুনক না আপুনি শুনি লওক এনেকুৱা নকয় আপুনি বহকচোন আপুনি বহক অখিল গগৈক সাসপেনশন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব স্যাৰ সাসপেন্ড কৰিব নালাগে এইখিনিৰ কাৰণে তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙৰ অখিল গগৈ এইটো সময়ৰ কাৰণে নিজৰ বিলত আহি যাব অখিল গগৈ ৰাজ্যত শেহতীয়াকৈ সংঘটিত ঘটনাসমূহ কোনে কেতিয়া সংঘটিত কৰিছে তাৰ তথ্য দি ঠিঙৰ ঘটনা সন্দৰ্ভতো বক্তব্য মুখ্যমন্ত্ৰীৰ পুখুৰীত কেনেকে পৰিলে এইটো মই গম পাম নেকি কেনেকে আপোনাৰ ইমান পুলিচ থাকোতে কেনেকে পৰিলে কেনেকে পৰিলে মই কেনেকে জানো ইমান পুলিচ থাকোতে আপোনাৰ কোৱেশ্চন ৰেজ হয় কিবা কাৰণত মানুহ পুখুৰীয়ে নদীয়ে সাগৰে পৰে সেইটো দায়িত্ব কি মুখ্যমন্ত্ৰীয়ে ল'ব নেকি পুলিচে কাবাক গুলিয়াব খুজিলে মই দায়িত্ব ল'ব পাৰো মুখ্যমন্ত্ৰী মহোদয় পুলিচ অলপ শক্তিশালী কৰক হাত বন্ধা মানুহজন পুখুৰীত গৈ পৰে হ'ব এই বিষয়ে হৈছে ইমান দুৰ্বল নহয় ধন্যবাদ ৰফিকুল ছাৰ মই ইমান দুৰ্বল নহয় সময় নলওঁ কেনেকে পৰিলে মইতো ষ্টেটমেণ্টটো লিখি আনিছিলো কোনেও নুশুনিলে মই কি কৰোঁ এতিয়া মই যিটো ষ্টেটমেণ্ট লিখি আনিছিলো আপোনালোকে চাই ল'ব উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে কোনোবা গ'লে নিৰাপত্তা নাপাব বুলি সদনত মন্তব্য মুখ্যমন্ত্ৰীৰ আপোনালোকক মই অনুৰোধ কৰিছো জেদ কৰি নাযাব আমিও অনুৰোধ কৰিছো আপুনি মুখ্যমন্ত্ৰী হিচাপে নিৰাপত্তা নিশ্চিত কৰক বিহাৰৰ মানুহ আহিব মাৰোৱাৰীও আহিব পাঞ্জাবীও আহিব য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব যদি যেতিয়া বিচাৰে তেতিয়া যাব ফৰেষ্টত আমি আপোনালোকক বিচাৰা নাই আপোনালোক জোৰ কৰি যায় আমাৰ মন্ত্ৰীসকলে দিল্লীত ঘৰ বনাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় তাত নিৰাপত্তা নহ'ব
এইটো মই আপোনালোকক কৈছোঁ ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব সদনৰ পৰা বহিষ্কৃত হৈ সদনৰ বাহিৰত মুখ্যমন্ত্ৰীক উদ্দেশ্যি বিধায়ক অখিল গগৈৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰজা নহয় নিজৰ দেশত অহা যোৱা কৰাটো সংবিধান প্ৰদত্ত অধিকাৰ বুলি মন্তব্য এডিএফ ইউবিৰৰো আপুনি অসমৰ ৰজা নহয় আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত আপুনি হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব এই কথাটো আমি কেতিয়াও মানি নলওঁ আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব সাম্প্ৰদায়িক সংঘৰ্ষ লগাব এইটো আমি মানি নলওঁ আপোনাৰ চেলা চামুণ্ডাই মানুহক মাৰিব আৰু মৰাৰ পাছত আপোনালোকে সেইটো হিন্দু মুছলমানৰ যুঁজত পৰিণত কৰি দিব এইটো আমি মানি নলওঁ এই বুলি কোৱাৰ কাৰণে মোক সংসদৰ পৰা বিধানসভাৰ পৰা বাহিৰ কৰি দিছে মই কৈছিলোঁ যে আপুনি গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে আপুনি পদত্যাগ কৰক আপুনি গৃহমন্ত্ৰী হিচাপে নিজৰ গৃহযুদ্ধ লগাব খুজিছে আমাৰ নিজৰ মানুহৰ ভিতৰতে যুদ্ধ লগাব খুজিছে আপুনি ষড়যন্ত্ৰকাৰী আপুনি সংবিধান ভংগকাৰী আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে আপুনি পদত্যাগ কৰক এই প্ৰশ্ন মই বিধানসভাত উত্থাপন কৰিছিলোঁ আৰু উত্থাপন কৰাৰ কাৰণে মোক বাহিৰ কৰি দিছে যদি ভাৰতবৰ্ষৰ এজন নাগৰিক হয় এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে ভাৰতৰ সংবিধানে এইখিনি অধিকাৰ দিছে এখন জিলাৰ পৰা আন এখন জিলালৈ নিজৰ ৰাজ্যত যাব পাৰে তেখেতসকলে এইখিনি অধিকাৰ আছে সংবিধান প্ৰদত্ত এই অধিকাৰ খৰ্ব কৰা হৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই খৰ্ব কৰা সেই চাম মানুহৰ লগ লাগি তেখেতসকলে তেনেকুৱা ধৰণৰ কথা বাৰ্তা বিধানসভাৰ মজিয়াত কৈছে ব্যুৰো ৰিপৰ্ট ND24 আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত